নমস্কাৰ লাৰ্ণিং আসামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈছোঁ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে কিছুমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। এইখিনি কুৱেশ্যনছ আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব, কিয়নো এইখিনি ৰিলেটেড টু গুৱাহাটী হাইকোৰ্টেই হয়। আৰু আপোনালোকে যদি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি এনচাৰটো দিয়াৰ আগতে আপোনালোকে কিমানটা উত্তৰ শুদ্ধ কৰিব পাৰিলে সেইটো আপোনালোকে নিজে চাব আৰু শেষত আমাক কমেণ্ট বক্সত জনাব, ঠিক আছে। আৰু যদি এই কুৱেশ্যনখিনি PDF টো লাগে আপোনালোকে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব, ডেছক্ৰিপশ্যনত তাৰ লিংক থাকিব, ঠিক আছে। আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো দিছে, হুৱেন দ্য গুৱাহাটী হাইকোৰ্ট ৱাজ ইনগ্ৰেটেড। গুৱাহাটী হাইকোৰ্ট কেতিয়া উদ্বোধন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1948। 1948ৰ 5 এপ্ৰিলত গুৱাহাটী হাইকোৰ্ট উদ্বোধন কৰা হৈছিল, আপোনালোকে জানিব। আৰু তেতিয়াৰ দিনতে চিফ জাষ্টিচ অফ ইণ্ডিয়া হৰিলাল কানি আহিছিলে, আৰু আমাৰ অসমৰ তেতিয়া গভৰ্ণৰ আছিলে ছাৰ আকবৰ হাইদ্ৰি, আৰু CM আছিলে তেতিয়াৰ গোপীনাথ বৰদলৈ। তেওঁলোকৰ দিনতে এইখিনি কাম হৈছিলে, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁ আমি। ইয়াত কৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ কোন আছিল সুধিছে। এইটো আপোনালোকে হয়তো পাৰিব। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ছাৰ RF লজ। ছাৰ RF লজ আছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ, ঠিক আছে। এইটো ভালকৈ মনত ৰাখিব। নেক্সট কুৱেশ্যনটো আপোনাক সুধিছে, হু এপইণ্টছ দ্য জাজেছ অফ দ্য হাইকোৰ্ট। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? এইটো আপোনালোকে পাৰিব। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ঠিক আছে। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই হাইকোৰ্টৰ জাজসকলক এপইণ্টমেণ্ট দিব, আৰু সেইটো তেওঁলোকে কনচাল্ট কৰি ল'ব। আমাৰ যিজন গভৰ্ণৰ থাকিব আৰু চিফ জাষ্টিচ থাকিব, তেওঁলোকৰ লগত কনচাল্ট কৰি কিনে হাইকোৰ্টৰ জাজক এপইণ্টমেণ্ট কৰিব, হয়নে? ঠিক আছে। নেক্সট কুৱেশ্যনটোত সুধিছে, হু এপইণ্টছ দ্য চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? এইটো উত্তৰো পাৰিব। ইয়াৰো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, হয়নে? প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই চিফ জাষ্টিচকো এপইণ্ট কৰে। আৰু গুৱাহাটী হাইকোৰ্ট বুলি নহয়, ভাৰতত যিমানসমূহ হাইকোৰ্ট আছে চবৰে চিফ জাষ্টিচক কোনে এপইণ্ট কৰিব? প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ঠিক আছে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব। নেক্সট কুৱেশ্যনটো সুধিছে, হোৱাট ইজ দ্য টাৰ্ম অফ দ্য হাইকোৰ্ট জাজেছ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকাল কিমান সুধিছে। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 62 years। 62 yearsলৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, গুৱাহাটী বুলি নহয় যিকোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকাল থাকিব, ঠিক আছে। এইটো মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনটোত যদি চাওঁ, ইয়াত সুধিছে, হোৱাট ইজ দ্য প্ৰিন্সিপাল ছিট অফ গুৱাহাটী হাইকোৰ্ট। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰধান আসন কি? ঠিক আছে। প্ৰিন্সিপাল ছিট হ'লে বোলে, প্ৰিন্সিপাল ছিট বুলি ক'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, গুৱাহাটী, ঠিক আছে। গুৱাহাটী আপোনালোকে জানে, গুৱাহাটীত আপোনাৰ আৰু কেইখনমান ষ্টেটৰ জুৰিডিকশ্যন আছে, সেইটো আমি পাম নেক্সট, ঠিক আছে। আৰু প্ৰিন্সিপাল ছিটটো প্ৰধান আসন ক'ত আছে? গুৱাহাটীতে আছে, ঠিক আছে। নেক্সট কুৱেশ্যনটোত আপোনালোকক সুধিছে, হাউ মেনি ষ্টেটছ আৰ আণ্ডাৰ দ্য গুৱাহাটী হাইকোৰ্ট। কিমানখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত আছে? এইটো মই যিটো এতিয়া কৈছিলোঁ, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 4, 4খন ৰাজ্য। অসমক ধৰি কিনে আৰু 3খন ৰাজ্য আছে। সেইকেইখন ৰাজ্য কি কি হয় আমি পাম এতিয়া, আৰু সেইকেইখন ৰাজ্যৰ নাম মই কৈ দিছোঁ, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ড, ঠিক আছে। অসমকে ধৰি এই বাকী 3খন ৰাজ্যও কি আছে? গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত আহে, ঠিক আছে। নেক্সট কুৱেশ্যনটোত কৈছে, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ আৰ আণ্ডাৰ দ্য জুৰিডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট। তলৰ কোন কেইখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনস্থ? এইটো কুৱেশ্যন এতিয়া যিটো মই এনচাৰ ক'লোঁ অলৰেডি আপোনালোকক জনাইছোঁৱে। ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন এ, ঠিক আছে। আছাম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ড, এইকেইখন ৰাজ্যৰ কি হয়? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনস্থ, ঠিক আছে। নেক্সট কুৱেশ্যনটো যদি চাওঁ, ইয়াত কৈছে, বিফৰ দ্য ফৰ্মেশ্যন অফ এ separate high before the formation of separate high courts, Guwahati High Court
had jurisdiction over how many states? পৃথক উচ্চ ন্যায়ালয় গঠনৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কিমানখন ৰাজ্যৰ ওপৰত অধিকাৰ আছিল সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 7 হয়নে গুৱাহাটী মানে 2013 চনৰ আগলৈকে কি হৈছিলে গোটেই 7খন নৰ্থ ইষ্টৰ ৰাজ্যৰ যিবোৰ মানে ন্যায়িক কাৰ্যসমূহ আছিলে সেইসমূহ কি হৈছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত আছিলে ঠিক আছে তাৰ পিছতে মেঘালয় মণিপুৰ আৰু ত্ৰিপুৰা সেপাৰেট হৈ গ'ল 2013 চনৰ পিছত আৰু এতিয়া বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আণ্ডাৰত 4খন ৰাজ্য আছে যেটো আমি অলপ আগত পালো ঠিক আছে নেক্সট টু যদি চাও ইয়াত কৈছে in which year was the Kohima bench of the Guwahati High Court established কোন বছৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কহিমাৰ বিচাৰপীঠ প্ৰতিষ্ঠা হৈছিল যেহেতু আমি পাইছো গুৱাহাটী উচ্চ ন্যায়ালয়ত কি হৈছে আৰু এক্সট্ৰা 3খন ৰাজ্য আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত আৰু কহিমা আছে নাগালেণ্ডত হয়নে নাগালেণ্ডত যিখন বিচাৰপীঠ বহে কহিমাত আৰু সেইখনৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল সুধিছে ইয়াৰে শুদ্ধ উত্তৰ আমি কি পাম এনসাৰ বি 1972 ঠিক আছে 1972 ত কি হৈছিল ডিসেম্বৰত কহিমা বেঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল নাগালেণ্ডত এটো মনত ৰাখিব নেক্সট টু আমি যদি চাও ইয়াত কৈছে which article of the Indian Constitution gives the parliament the power to create a common high court for 2 or more states ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সংসদক দুখন বা তাতকৈ অধিক ৰাজ্যৰ বাবে উমৈহতীয়া উচ্চ ন্যায়ালয় গঠনৰ ক্ষমতা প্ৰদান কৰিছে ঠিক আছে এটো আপোনাৰ আৰ্টিকেলটো ক'ব পাৰিবনে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন আমি যদি চাও ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন কোনটো হ'ব অপচন ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি আৰ্টিকেল 231 আৰ্টিকেল 231 ৰ কি কয় যে পাৰ্লিয়ামেন্টে কি কৰিব পাৰে দুখন বা তাতকৈ অধিক ৰাজ্যৰ বাবে এখন উমৈহতীয়া উচ্চ ন্যায়ালয় গঠন কৰিব পাৰে ঠিক আছে আৰু যেনেকৈ অসমত আছে তেনেদৰে আৰু টোটাল কি হৈছে 6খন হাইকোৰ্ট আছে যাৰ উমৈহতীয়া মানে তাত দুখন বা তাতকৈ অধিক ৰাজ্যৰ বাবে উমৈহতীয়াকৈ কি হৈছে উচ্চ ন্যায়ালয় হয় ঠিক আছে এইখিনি কি হয় আপোনালোকে এবাৰ চাই ল'ব নেক্সট কোৱেশ্চনটো যদি আমি যাও ইয়াত সুধিছে আমাক which short film released by the Guwahati High Court to popularize e-court services e-court সেৱা জনপ্ৰিয় কৰি তুলিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মুক্তি দিয়া ছুটিছবি কোনখন ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰটো যদি আপোনালোকে চাই ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি ঘৰে ঘৰে ই-কোৰ্টছ মানে এইখন কি হয় ছুটিছবি হয় শৰ্ট ফিল্ম হয় যিখন গুৱাহাটী হাই কোৰ্টে ৰিলিজ কৰিছিলে ঠিক আছে নেক্সট টু যদি চাও ইয়াত কৈছে which article deals with the appointment of high court judges কোনটো অনুচ্ছেদত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি আৰ্টিকেল 217 আৰ্টিকেল 217 ত হাই কোৰ্ট জাজেছক এপইন্টমেন্টৰ কথা কোৱা হৈছে ঠিক আছে নেক্সট টু যদি চাও ইয়াত কৈছে who renamed the Guwahati High Court কোনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুনৰ নামকৰণ কৰিছিল ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি নৰ্থ ইষ্টাৰ্ণ এৰিয়া ৰিঅৰ্গনাইজেশ্যন এক্ট 1971 ঠিক আছে একখনৰ আণ্ডাৰত কি কৰা হৈছিল গুৱাহাটী হাই কোৰ্টৰ পুনৰ নামকৰণ কৰা হৈছিল আগতে কি বুলি জনা গৈছিল আসাম হাই কোৰ্ট বুলি কোৱা হৈছিল তাৰ পিছত কি হৈ গ'ল গুৱাহাটী হাই কোৰ্ট হৈ গ'ল হয়নে ঠিক আছে নেক্সট কোৱেশ্চনটো যদি চাও ইয়াত কৈছে who is the current new chief justice of India বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন ঠিক আছে এই কোৱেশ্চনটো উত্তৰ আপোনালোকে যদি আজি চাই আছে ঠিক আছে আজি আপোনালোকৰ 22 তাৰিখ আজি যদি আপোনালোকে চাই আছে তেতিয়া হলে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি বি আৰ গাৱাই
ঠিক আছে বি আৰ গাৱাই তেখেত বৰ্তমান ভাৰতৰ চিফ জাষ্টিচ হৈ আছে ঠিক আছে মুখ্য ন্যায়াধীশ আৰু অহা 24 তাৰিখৰ পৰা অৰ্থাৎ 24 নৱেম্বৰৰ পৰা নতুন চাৰ্জ ল'ব আমাৰ নতুন এজন চিফ জাষ্টিচ তেখেতৰ নাম হৈছে সূৰ্যকান্ত ঠিক আছে তেখেতৰ নাম হৈছে সূৰ্যকান্ত ঠিক আছে এটো নামটো মনত ৰাখিব তেখেতে কি কৰিব অহা 24 তাৰিখৰ পৰা কি কৰিব নতুনকে চাৰ্জ হেণ্ড ওভাৰ ল'ব ঠিক আছে গতিকে এটো ভালদৰে মনত ৰাখিব বৰ্তমান যদি আপোনালোকে চাই আছে তেতিয়াহলে বি আৰ গাৱাই হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো যদি চাওঁ ইয়াত কৈছে additional judges of the high court are appointed for how many years উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ কিমান বছৰৰ বাবে নিযুক্তি দিয়া হয় ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি not exceeding 2 years ঠিক আছে 2 বছৰতকৈ অধিক বছৰৰ বাবে দিয়া নহয় ঠিক আছে এটো যদি কোৰ্টত বহুত কেছ পেন্ডিং থাকে তেতিয়া হলে এডিশনাল জাজ এপইন্ট কৰা হয় যাতে কেছসমূহ সোনকালে সেটেল কৰিব পৰা যায় ঠিক আছে আৰু সেই জাজসকলক ম্যাক্সিমাম 2 ইয়াৰ্ছৰ বাবে এপইন্ট কৰিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চনটো যদি চাওঁ ইয়াত কৈছে হুইচ আৰ্টিকল এম্পাৱাৰ্ছ দ্য হাই কোৰ্টছ টু ইছ্যু ৰিটছ কোনটো অনুচ্ছেদে উচ্চ ন্যায়ালয়ক ৰিট জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে ঠিক আছে লেখ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰা আৰ্টিকলটো হ'ব আৰ্টিকল অপচন ডি 226 ঠিক আছে বিভিন্ন ধৰণৰ ৰিট ইস্যু কৰিব পাৰে হাই কোৰ্টে যেনেদৰে হেবেছ কৰ্পাছ মেন্ডেমাছ প্ৰহিবিশন এবোৰ আছে আপোনালোকে এবাৰ চাই ল'ব এইসমূহ ৰিট বিভিন্ন ধৰণৰ ৰিট আছে এইসমূহ লেখ জাৰি কৰাৰ ক্ষমতা আৰ্টিকল 226 ত দিয়া হৈছে ঠিক আছে নেক্সট কোৱেশ্চনটো যদি চাওঁ ইয়াত সুধিছে হাউ মেনি সেন্ট্ৰেল জেলছ আৰ ইন আসাম অসমত কিমানখন কেন্দ্ৰীয় কাৰাগাৰ আছে এটো সুধিছে ঠিক আছে অসমত যদি চাওঁ আমি তেতিয়াহলে কেন্দ্ৰীয় কাৰাগাৰ কিমান হ'ব সেন্ট্ৰেল জেলছ এৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 6খন আৰু সেই 6খন সেন্ট্ৰেল জেল ক'ত আছে মই কৈ দিছো এইখন হৈছে গুৱাহাটী তেজপুৰ শিলচৰ ডিব্ৰুগড় যোৰহাট আৰু নগাঁও এইকেইখনত সেন্ট্ৰেল জেল আছে ঠিক আছে আপোনালোকে এবাৰ ভালদৰে চাই ল'ব ঠিক আছে তাৰ বাহিৰে আৰু 24খন ডিস্ট্ৰিক্ট জেল আছে আৰু এখন আপোনাৰ সাব জেল আছে এখন আছে হাফলঙত আৰু এখন স্পেশাল জেলও আছে এখন আছে নগাঁৱত ঠিক আছে আৰু এখন ওপেন এয়াৰ জেল আছে এখন আছে যোৰহাটত ঠিক আছে নেক্সট কোৱেশ্চনটো যদি আমি চাওঁ ইয়াত কৈছে হাউ মেনি জুডিশিয়াল ডিস্ট্ৰিক্টস ইন আসাম অসমত কিমানখন ন্যায়িক জিলা আছে ঠিক আছে ন্যায়িক জিলা বুলি ক'লে জুডিশিয়াল ডিস্ট্ৰিক্ট হলে এৰ শুদ্ধ উত্তৰ হ'ব অপচন টি 34 ঠিক আছে 34 খন জুডিশিয়াল ডিস্ট্ৰিক্ট আছে নেক্সট কোৱেশ্চনটো আকৌ ইয়াত সুধিছে হাউ মেনি ডিস্ট্ৰিক্ট কোৰ্টছ আৰ দেয়াৰ ইন আসাম অসমত কিমানখন জিলা আদালত আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 34 দুটা সেমে হয় ঠিক আছে ডিস্ট্ৰিক্ট কোৰ্ট বুলি ক'লে আৰু জুডিশিয়াল ডিস্ট্ৰিক্ট কিমান আছে বুলি সুধিলে এনসাৰটো 34 এ হ'ব ঠিক আছে নেক্সট কোৱেশ্চনত কৈছে আসাম হাই কোৰ্ট ইনিশিয়ালি সিটিংস এট হুইচ প্লেস অসম উচ্চ ন্যায়ালয়ৰ প্ৰাৰম্ভিক বৈঠক ক'ত অনুষ্ঠিত হৈছিল যেতিয়া ভাষা খোৱা নাছিল তেতিয়া প্ৰথমতে ক'ত অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি শিলং ঠিক আছে শিলঙতে প্ৰথমে যি হাই কোৰ্টৰ বৈঠক হয় এইখিনি অনুষ্ঠিত হৈছিল ঠিক আছে তাৰ পিছতে গুৱাহাটীলৈ শিফট হ'ল নেক্সট কোৱেশ্চনটো যদি আমি চাওঁ ইয়াত কৈছে হাউ মেনি হাই কোৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়া ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে সুধিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ আমি যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰ কিমান হ'ব শুদ্ধ উত্তৰ হ'ব অপচন সি 25 টোটেল 25 খন হাই কোৰ্ট আছে ইণ্ডিয়াত ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চনত দিছে হাউ মেনি আউটলাইং বেঞ্চেছ আৰ দেয়াৰ ইন গুৱাহাটী হাই কোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কিমানখন বহিৰাজ্যৰ বিচাৰপীঠ আছে সুধিছে এটো আপোনালোকে পাৰিব আমি যেহেতু পাইছো অলৰেডি গুৱাহাটী কি হৈছে গুৱাহাটী হাই কোৰ্টৰ আৰু এক্সট্ৰা 3খন ৰাজ্যত কি আছে মানে জুৰিডিকশন আছে ঠিক আছে সেই কাৰণে আৰু 3খন কি হ'ব
বহিৰাজ্যৰ বিচাৰপীঠো আছে ঠিক আছে এইটো আপোনালোকে ভালদৰে মনত ৰাখিব ঠিক আছে তিনিখন ৰাজ্য আছে এক্সট্ৰা আৰু এই তিনিখন ৰাজ্যৰ বাবে তিনিখন বিচাৰপীঠো আছে গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত ঠিক আছে আৰু সেইকেইটা আপোনালোকে গম পায় নাগালেণ্ডৰ কাৰণে আছে কোহিমাত আছে মিজোৰামৰ কাৰণে আছে আইজলত আৰু অৰুণাচলৰ কাৰণে ইটানগৰত আছে ঠিক আছে মনত ৰাখিব নেক্সট কুৱেশ্যনটোত কৈছে Which article of the Indian Constitution says that there shall be a separate high court for each state? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত প্ৰতিখন ৰাজ্যৰ বাবে পৃথক উচ্চ ন্যায়ালয় থাকিব লাগে বুলি কোৱা হৈছে সুধিছে ঠিক আছে কৈছে যে প্ৰত্যেকখন ৰাজ্যৰ বাবে এখন মানে উচ্চ ন্যায়ালয় থাকিব লাগে আৰু হেতু কোনটো আৰ্টিকলত উল্লেখ আছে সুধিছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন এ আৰ্টিকল 214 ঠিক আছে ইয়াতে কোৱা আছে যে প্ৰত্যেকখন ৰাজ্যৰ বাবে সেপাৰেট হাই কোৰ্ট থাকিব লাগে ঠিক আছে ইমানে আছিল আজিৰ বাবে কোৱেশ্চনখিনি এখিনি গুৱাহাটী হাই কোৰ্টৰ যি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাবে খুবেই ইম্পৰ্টেন্ট আপোনালোকে এবাৰ চাই ল'ব গুটেখিনি আৰু কিমানটা উত্তৰ শুদ্ধ কৰিব পাৰিছে আপোনালোকে নিজে হেতু আমাক জনাব বুলি আশা ৰাখিলো কমেন্ট বক্সত ঠিক আছে আৰু পিডিএফটোৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰে ঠিক আছে ভিডিঅ'টো আজি তেতিয়াহ'লে ইমানতে সামৰিছো ধন্যবাদ